নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, লাগিলে যিয়েই নহওক নিজৰ পূজাগৃহত কিছুমান মূৰ্তি কেতিয়াও নাৰাখিব, নহ'লে আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ ফলত ঘৰত দৰিদ্ৰতা আৰু অভাৱ আহিব পাৰে। বাস্তুশাস্ত্ৰ অনুসাৰে কিছুমান বস্তু আছে যিবোৰ পূজাগৃহত ভুলতেও ৰাখিব নালাগে। হয়তো হ'ব পাৰে আপুনিও নিজৰ পূজাগৃহত এনেকুৱা কিবা ৰাখিছে যাৰ বাবে আপোনাৰ জীৱনত উন্নতি হোৱা নাই। ধনৰ অভাৱ চলি আছে আৰু বহু পৰিশ্ৰম কৰাৰ পিছতো সফলতা পোৱা নাই। ইয়াৰ এটা কাৰণ হ'ব পাৰে যে আপুনিও অজানিতে পূজাঘৰত এনেকুৱা বস্তু ৰাখিছে যিয়ে নেতিবাচক প্ৰভাৱ পেলাইছে। পিছত আমি ইয়াৰ বাবে অনুতাপ কৰিবলগীয়া হয়। আজি আমি আপোনাক জনাম পূজাঘৰত কি বস্তু ৰাখিলে শুভ হয় আৰু কি বস্তু ৰখাৰ পৰা বাচি থাকিব লাগে। লগতে আমি এইটোও জনাম চাকি জ্বলোৱাৰ সঠিক সময় কি আৰু জ্বলোৱাৰ সময়ত কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। ঘণ্টি কেতিয়া বজাব লাগে, পুৱা নে সন্ধিয়া? শংখ কিমান বাৰ আৰু কেতিয়া বজাব লাগে আৰু বজোৱাৰ সময়ত কি মন্ত্ৰ পঢ়িব লাগে। পূজাঘৰত জ্বলোৱা চাকিটো সদায় ধুব লাগে নে নাই আৰু মন্দিৰত কিমানটা মূৰ্তি ৰাখিব লাগে। এই সকলো প্ৰশ্নৰ উত্তৰ আজি আমি আপোনাক দিম। প্ৰিয় দৰ্শক, বহুতেই পূজা-পাঠ কৰিও কোনো ফল নাপায়, বৰঞ্চ ওলোটা ক্ষতি হয়। তেন্তে আজিৰ এই প্ৰবচনত আমি ইয়াৰ পিছৰ ৰহস্য উন্মোচন কৰিম। পূজা আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ। প্ৰায় প্ৰতিজন মানুহে কোনো নহয় কোনো দেৱ-দেৱীৰ পূজা কৰেই। কোনোৱে দেৱী-দেৱতাৰ পূজা কৰে, কোনোবাই ভগৱান শ্ৰী হৰি বিষ্ণুৰ উপাসনা কৰে আৰু তাৰ ফলো পায়। কিন্তু আপুনি জানেনে, বহু সময়ত সৰু সৰু ভুলেও আমাৰ পূজাৰ সম্পূৰ্ণ ফল পোৱাত বাধা দিয়ে। এই ভুলবোৰ অজানিতেই হয় আৰু আমি সিহঁতক সৰু ভুল বুলি ভাবি উপেক্ষা কৰোঁ। আমাৰ শাস্ত্ৰবোৰত এইবোৰ বিষয়ৰ বিশেষ উল্লেখ আছে যাতে আমি নিজৰ পূজাৰ সম্পূৰ্ণ ফল লাভ কৰিব পাৰোঁ। আজিৰ এই প্ৰবচনত আমি সেই 7টা বস্তুৰ বিষয়ে কথা পাতিম যিবোৰ পূজাঘৰত ভুলতেও ৰাখিব নালাগে। লগতে সেই 5টা বস্তুৰ বিষয়েও জনাম যিবোৰ পূজাঘৰত নিশ্চয় থাকিব লাগে। এই সকলো প্ৰশ্নৰ উত্তৰ আপুনি আজিৰ এই প্ৰবচনত পাব। প্ৰিয় দৰ্শক, আজিকালি প্ৰায় প্ৰতিটো ঘৰতেই এটা পূজাঘৰ থাকে। কিন্তু আপুনি জানেনে তাত কি ৰাখিব লাগে আৰু কি ৰাখিব নালাগে? এই তথ্য আপোনাৰ পৰিয়ালৰ উন্নতি আৰু মা লক্ষ্মীৰ আশীৰ্বাদ লাভৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ ঘৰৰ মন্দিৰত গণেশজীৰ মূৰ্তি বা ছবিৰ উপৰিও 3টা মূৰ্তি আছে তেন্তে ভালকৈ শুনক। আজিও বহুতেই মন্দিৰৰ আগত এনে ভুল কৰে যিয়ে তেওঁলোকক দুখ আৰু সমস্যাৰ ফালে লৈ যায়। কিছুমানে ঘৰৰ মন্দিৰৰ সন্মুখতেই অনুচিত কাম কৰে। এইটো এটা নেতিবাচক কাম যিয়ে পৰিয়ালক সমস্যাত পেলাব পাৰে। প্ৰায় দেখা যায় স্বামী-স্ত্ৰীয়ে সময়ৰ গুৰুত্ব নধৰি যেতিয়াই মন যায় তেতিয়াই মন্দিৰৰ ওচৰত একেলগে ব্যক্তিগত ব্যৱহাৰত লিপ্ত হয়। এনে মানুহে অজানিতে নিজে আৰু নিজৰ পৰিয়ালক কষ্টত পেলায়। এতিয়া সেই 7টা বস্তু কি যিবোৰ আপুনি নিজৰ পূজাঘৰত একেবাৰে ৰাখিব নালাগে? পূজাঘৰত কিছুমান বস্তু ৰখাৰ বিশেষ গুৰুত্ব আছে। যদি আপুনিও বিচাৰে আপোনাৰ ঘৰত ধন, সুখ আৰু সমৃদ্ধি আহক তেন্তে পূজাঘৰত সঠিক বস্তু ৰখাটো অতি দৰকাৰ। শাস্ত্ৰ অনুসাৰে যদি পূজাঘৰত অশুভ বস্তু ৰখা হয় তেন্তে সেয়া ঘৰৰ পৰিৱেশক নেতিবাচক কৰি তোলে আৰু মা লক্ষ্মীও এনে ঘৰৰ পৰা আঁতৰি যায়। আজি আমি সেই বিশেষ বস্তুবোৰৰ বিষয়ে জানিম যিবোৰ পূজাঘৰত থকাটো অতি প্ৰয়োজনীয়। যদি আপুনিও নিজৰ ঘৰত সুখ আৰু সমৃদ্ধি বিচাৰে তেন্তে এই 3টা বস্তু পূজাঘৰত নিশ্চয় ৰাখক। স্বয়ং ভগৱান শ্ৰীকৃষ্ণইও কৈছিল যে প্ৰতিজন মানুহৰে নিজৰ ঘৰত এটা সৰু পূজাঘৰ বা মন্দিৰ থাকিব লাগে য'ত তেওঁ নিজৰ বিশ্বাস আৰু ভক্তি অনুসাৰে প্ৰিয় দেৱ-দেৱীৰ ছবি, পূজাৰ সামগ্ৰী আৰু আন গুৰুত্বপূৰ্ণ বস্তু ৰাখিব পাৰে। কিন্তু আমাৰ শাস্ত্ৰবোৰত এইটোও কোৱা হৈছে যে যিদৰে কিছুমান বস্তু মন্দিৰত ৰখা শুভ, তেনেকৈয়ে কিছুমান বস্তু মন্দিৰত ৰখা অশুভও হ'ব পাৰে।
কিছুমান বস্তু আছে যিবোৰে ঘৰত নেতিবাচক শক্তি বজাই ৰাখে। ইয়াৰ ফলত পৰিয়ালত কাজিয়া বিবাদ হয় আৰু ধনৰ ক্ষতিও হ'ব পাৰে। আজিৰ এই প্ৰবচনত আমি সেই অশুভ বস্তুবোৰৰ বিষয়ে জানিম যিবোৰ মানুহে বহু সময়ত অজানিতেই নিজৰ ঘৰৰ মন্দিৰত ৰাখে। যদি আপোনাৰ ঘৰতো এনে বস্তু আছে তেন্তে তৎক্ষণাৎ সেইবোৰ আঁতৰাই আন ঠাইত ৰাখক, কিন্তু ভুলতেও পূজাগৃহত নাৰাখিব। বহু মানুহে এইবোৰ বস্তু এই কাৰণেই ৰাখে কাৰণ তেওঁলোকে ভাবে এইবোৰ ধৰ্মীয় বস্তু আৰু পূজা কৰিব লাগে। কিন্তু সঁচা কথা হ'ল এইবোৰ বস্তু মন্দিৰত ৰাখিলে ঘৰৰ পৰিৱেশ নেতিবাচক হৈ পৰে আৰু পৰিয়ালৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আজি আমি এই প্ৰবচনত জানিম কোনবোৰ বস্তু আপুনি নিজৰ পূজাগৃহৰ পৰা আঁতৰাই আন ঠাইত ৰাখিব লাগে। সাৱধান হৈ যাওক, আপোনাৰ ঘৰৰ মন্দিৰতো এনে কিবা বস্তু আছে নেকি যি আপোনাৰ সমস্যাৰ কাৰণ হৈ আছে? ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কলিযুগত মানুহে কিছুমান অশুদ্ধ বস্তু ধৰ্মীয় বুলি ভাবি পূজা কৰিব, যদিও শাস্ত্ৰত সেইবোৰক নিষিদ্ধ বুলি কোৱা হৈছে। এইটোও তেওঁ আগতেই ভৱিষ্যবাণী কৰি গৈছিল। আজিকালি মানুহ বিভ্ৰান্ত হৈ ভুল বস্তুবোৰক ধৰ্মীয় বুলি ভাবি পূজা কৰিবলৈ ধৰিছে। ভগৱান শ্ৰীকৃষ্ণৰ মতে আমাৰ দেশৰ পৰম্পৰা মাটিৰ লগত জড়িত। সেয়ে পূজাগৃহত মাটিৰ চাকি থাকিব লাগে। যদি মাটিৰ চাকি ৰাখিব নোৱাৰে তেন্তে ধাতুৰ চাকিও ব্যৱহাৰ কৰিব পাৰে। আৰু যদি আপোনাৰ ভগৱানৰ ওপৰত গভীৰ ভক্তি আছে তেন্তে আপুনি উপলা অৰ্থাৎ গৰুৰ গোবৰৰ চাকি জ্বলাই তাত গুড় আৰু ঘিউ দিব পাৰে। ইয়াৰ ফলত ঘৰত সুখ-শান্তি বজাই ৰাখে। এতিয়া আমি জানিম সেই বস্তুবোৰৰ বিষয়ে যিবোৰ পূজাগৃহত নিশ্চয় থাকিব লাগে। প্ৰথমে স্বস্তিক। স্বস্তিকক ঘৰৰ সৌভাগ্য আৰু সমৃদ্ধিৰ প্ৰতীক বুলি ধৰা হয়। আপুনি ইয়াক ৰলি আৰু সেন্দুৰেৰে আঁকিব পাৰে। ইয়াৰ পিছত আহে কলহ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে কলহ সুখ আৰু সমৃদ্ধিৰ প্ৰতীক। পূজাঘৰত ৰলি আৰু কুমকুমেৰে স্বস্তিক চিহ্ন আঁকি কলহ ৰাখক। ইয়াৰ ফলত ঘৰত ধন সম্পত্তি আৰু শান্তি বজাই ৰাখে। তৃতীয় বস্তুটো হৈছে শংখ। শংখ সমুদ্ৰ মন্থনৰ 14টা ৰত্নৰ ভিতৰত এটা, আৰু ই মা লক্ষ্মীৰ অতি প্ৰিয়। শংখৰ শব্দই ঘৰত ইতিবাচক শক্তিৰ সৃষ্টি কৰে, যাৰ ফলত ঘৰত সমৃদ্ধি বজাই ৰাখে। তাৰ পিছত আহে ঘণ্টি। যেতিয়া ঘৰৰ মন্দিৰত ঘণ্টি বজোৱা হয় তেতিয়া পৰিৱেশ পবিত্ৰ আৰু শুদ্ধ হয়। ইয়াৰ ফলত নেতিবাচক শক্তি আঁতৰি যায় আৰু ঘৰত সুখ সমৃদ্ধিৰ দুৱাৰ খোল খাই যায়। ইয়াৰ উপৰিও শংখ, গমতি চক্ৰ আৰু পানী ৰখাটো অতি শুভ বুলি ধৰা হয়। শংখই ভগৱানৰ আশীৰ্বাদ দিয়ে, গমতি চক্ৰই ঘৰত সমৃদ্ধি আনে, আৰু পানী ৰাখিলে ঘৰৰ শক্তি শুদ্ধ হয়। কিন্তু মনত ৰাখিব, এই পানীটো নিয়মীয়াকৈ সলনি কৰি থাকিব লাগে আৰু লগতে শংখ আৰু গমতি চক্ৰও পৰিষ্কাৰ কৰি ৰাখিব লাগে যাতে ঘৰৰ পৰিৱেশ সদায় ইতিবাচক থাকে। এতিয়া আহো শিৱলিংগৰ কথালৈ। যদি আপুনি ঘৰত শিৱলিংগ ৰাখে তেন্তে ইয়াক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। কিন্তু মনত ৰাখিব, শিৱলিংগ সদায় উত্তৰ বা পূব দিশত ৰাখিব লাগে। এনেকুৱা ঠাইত ৰাখিব লাগে য'ত বেছি চলাচল কৰা নহয় আৰু সদায় পৰিষ্কাৰ থাকে। ইয়াৰ ফলত পূজাৰ ফল অধিক লাভজনক হয়। এতিয়া আমি সেই বস্তুবোৰৰ বিষয়ে ক'ম যিবোৰ পূজাগৃহত ৰাখিব নালাগে। প্ৰথমে ভগৱান গণেশৰ মূৰ্তি। গণেশৰ মূৰ্তি বেজৰ সংখ্যা 3টা বা 5টাত নাৰাখিব। 2টা গণেশৰ মূৰ্তি ৰখাটো শুভ বুলি ধৰা হয়। যদি আপুনি মংগল বিচাৰে তেন্তে ভগৱান গণেশৰ মূৰ্তি মুখ্য দুৱাৰৰ ভিতৰৰ ফালে মুখ কৰি ৰাখক, বাহিৰৰ ফালে নাৰাখিব। দ্বিতীয় বস্তুটো হ'ল ভঙা চাউল। পূজাগৃহত কেতিয়াও ভঙা চাউল নাৰাখিব কাৰণ ই ঘৰত নেতিবাচক শক্তিৰ সৃষ্টি কৰে। পূৰ্বেই অৰ্পণ কৰা পুৰণি চাউল দীঘলীয়া সময়লৈকে নাৰাখি সময়মতে আঁতৰাই দিব লাগে। তৃতীয় বস্তুটো হ'ল পূৰ্বজসকলৰ ছবি। পূজাগৃহত মৃত পূৰ্বজসকলৰ ছবি ৰখাটো অশুভ বুলি ধৰা হয় কাৰণ তেওঁলোকৰ স্থান দেৱ-দেৱীৰ সমান নহয়। সেয়ে পৃথক ঠাইত ৰাখিব লাগে যাতে পূজাঘৰৰ পবিত্ৰতা বজাই ৰাখে, নহ'লে ঘৰত নেতিবাচকতা আহিব পাৰে। চতুৰ্থ বস্তুটো হ'ল সাধু সন্তৰ মূৰ্তি। যদি আপুনি
কোনো সাধুসন্তক মানে তেন্তে তেওঁলোকৰ ছবি দেৱালত লগাব পাৰে, কিন্তু ভুলতেও পূজাগৃহত ৰাখিব নালাগে। একেদৰেই ভৈৰৱজী, শনিদেৱ আৰু কালীমাৰ মূৰ্তিও পূজাগৃহত ৰাখিব নালাগে। লগতে মা লক্ষ্মীৰ থিয় হৈ থকা মূৰ্তিৰ পূজাও নকৰিব। মা লক্ষ্মী সদায় বহি থকা অৱস্থাত থকা উচিত। মনত ৰাখিব, ঘৰৰ পূজাঘৰত আটাইতকৈ বেছি দেৱ-দেৱীৰ মূৰ্তি বা ছবি ৰাখিব নালাগে। ইয়াৰ ফলত পূজাৰ শক্তিৰ সমতা নষ্ট হৈ যায় আৰু ইয়াৰ প্ৰভাৱ কমি যায়। মাত্ৰ এটা দেৱতা বা দেৱীৰ ছবি বা মূৰ্তি ৰাখক যাতে পূজাৰ সময়ত সেই শক্তি সঠিকভাৱে আপোনাৰ জীৱনত প্ৰৱেশ কৰে। ভগৱানৰ মূৰ্তি আৰু ছবি সদায় ভাল অৱস্থাত ৰাখিব লাগে। যদি কোনো মূৰ্তি বা ছবিত ভাঙনি হয়, তেন্তে তৎক্ষণাত পূজা স্থানৰ পৰা আঁতৰাই দিব লাগে। ভঙা মূৰ্তিয়ে ঘৰৰ শক্তি নেতিবাচক কৰি তোলে আৰু পূজা স্থানৰ পবিত্ৰতা কমাই দিয়ে। সেয়ে এইবোৰেই সেই বস্তু যিবোৰ আপোনাৰ পূজাগৃহত থাকিব নালাগে। এই সৰু সৰু কথাবোৰ মনত ৰাখিলে আপুনি নিজৰ ঘৰখনক সুখ, সমৃদ্ধি আৰু আশীৰ্বাদেৰে ভৰাই তুলিব পাৰে। এতিয়া আমি পূজাঘৰৰ লগত জড়িত কিছুমান গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে জানো। প্ৰথম কথা, পূজা কৰাৰ সময়ত আপোনাৰ মুখ সদায় পূব দিশৰ ফালে হোৱা উচিত। এই দিশটো অতি শুভ বুলি গণ্য কৰা হয়, কাৰণ ইয়াৰ ফলত আপোনাৰ চাৰিওফালে ইতিবাচক শক্তিৰ প্ৰৱাহ হয়। যদিও পশ্চিম দিশত বহিও পূজা কৰিব পাৰে, কিন্তু পূব দিশত বহাটো অধিক লাভজনক। ঘৰৰ চিৰিৰ ওচৰত পূজাঘৰ বনোৱা ভাল নহয়। এনে কৰিলে পূজাস্থানত নেতিবাচক শক্তি আহিব পাৰে। সেয়ে চেষ্টা কৰক ঘৰৰ এটা শান্ত আৰু নিৰ্জন ঠাইত পূজাঘৰ বনাবলৈ। ভগৱানৰ আসন সদায় ওখ হোৱা উচিত, মানে আপুনি য'ত বহে তাৰ পৰা কমেও 10-11 ইঞ্চি ওখত ভগৱানৰ স্থান থাকিব লাগে। ভগৱানৰ মূৰ্তি বা প্ৰতিমা মাটিত সজাকৈ ৰখাটো অশুভ বুলি ধৰা হয়। সেয়ে ওখ আসনত ৰাখিব লাগে যাতে ইতিবাচক শক্তি বজাই ৰাখে। যেতিয়া আপুনি পূজা কৰে তেতিয়া সদায় আসনৰ ওপৰত বহক। ইয়াৰ ফলত আপুনি আৰাম পায় আৰু মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি পায়। মনত ৰাখিব, আপোনাৰ আসন কেতিয়াও ভগৱানৰ আসনতকৈ ওখ হ'ব নালাগে। ইয়াৰ দ্বাৰা ভক্তি আৰু সন্মানৰ অনুভৱ বাঢ়ে। পূজাঘৰত কেতিয়াও পচা বা মৰহি যোৱা ফুল ৰাখিব নালাগে। এনে ফুল পূজাত ব্যৱহাৰ কৰাটো অশুভ। সদায় সতেজ আৰু ফুলি থকা ফুল ব্যৱহাৰ কৰক। যেতিয়া ফুল মৰহি যায় তেতিয়া সেইবোৰ মাটিত পুতি থ'ব লাগে, যাতে নেতিবাচক শক্তি নাথাকে আৰু পবিত্ৰতা বজাই ৰাখে। কেতিয়াও নিজৰ শোৱনি কোঠাত পূজাঘৰ ৰাখিব নালাগে। যদি বাধ্যতামূলকভাৱে ৰাখিব লগা হয় তেন্তে ৰাতিৰ সময়ত মন্দিৰটো ঢাকি ৰাখিব লাগে। আপুনি পৰ্দাও লগাব পাৰে যাতে তাৰ শক্তিয়ে আপোনাৰ শোৱাৰ ঠাইত প্ৰভাৱ নেপেলায়। সনাতন পৰম্পৰা অনুসাৰে পূজা কৰাৰ সময়ত ক'লা কাপোৰ পৰিধান কৰাটো উচিত নহয়। বিশ্বাস কৰা হয় যে ক'লা কাপোৰে মনত নেতিবাচকতা আনে আৰু পূজাৰ শক্তিক প্ৰভাৱিত কৰে। সেয়ে সদায় হালধীয়া, বগা বা আন শুভ ৰঙৰ কাপোৰ পিন্ধিব লাগে যাতে মনত শান্তি আৰু ইতিবাচকতা থাকে। তেন্তে এইবোৰেই কিছুমান গুৰুত্বপূৰ্ণ নিয়ম, যিবোৰ মানি চলিলে আপুনি নিজৰ পূজা স্থানটো আৰু অধিক পবিত্ৰ আৰু শক্তিশালী কৰিব পাৰে। এই নিয়মবোৰ পালন কৰক আৰু নিজৰ জীৱনত শান্তি, সমৃদ্ধি আৰু ইতিবাচকতাৰ অনুভৱ লাভ কৰক। এতিয়া আমি পূজাগৃহত চাকি জ্বলোৱাৰ সৈতে জড়িত কিছুমান গুৰুত্বপূৰ্ণ নিয়মৰ বিষয়ে জানো। চাকি জ্বলোৱা অতি শুভ কাম বুলি ধৰা হয়, কিন্তু ইয়াক সঠিক পদ্ধতিত কৰা অতি দৰকাৰ। সঠিকভাৱে চাকি জ্বলালে ভগৱানৰ কৃপা লাভ হয় আৰু ঘৰত ইতিবাচক শক্তি থাকে। চাকিৰ স্থান অতি গুৰুত্বপূৰ্ণ। চাকি সদায় ভগৱানৰ মূৰ্তিৰ আগত ৰাখিব লাগে যাতে তাৰ পোহৰে ভগৱানৰ আশীৰ্বাদ আৰু কৃপাৰ প্ৰতীক হয়। ইয়াৰ ফলত পূজাস্থান পবিত্ৰ আৰু শক্তিৰে ভৰা হৈ থাকে। হিন্দু ধৰ্মত চাকি জ্বলোৱাৰ কিছুমান বিশেষ নিয়ম আছে। কেতিয়াও ভঙা বা
ক্ষতিগ্ৰস্ত চাকি জ্বলাব নালাগে। এনে চাকিয়ে পূজা অপবিত্ৰ কৰিব পাৰে। পূজা কৰাৰ সময়ত একেলগে দুটা চাকি জ্বলাব নালাগে। ইয়াৰ ফলত শক্তিৰ সমতা নষ্ট হৈ যায় আৰু পূজাৰ প্ৰভাৱ কমি যায়। তেল আৰু ঘিউৰ চাকি একেলগে জ্বলাব নালাগে কাৰণ দুয়োটাৰ শক্তি বেলেগ বেলেগ আৰু একেলগে জ্বলালে নেতিবাচক প্ৰভাৱ পৰিব পাৰে। চাকি সদায় সেই সময়ত জ্বলাব লাগে যেতিয়া ভগৱানক জাগ্ৰত বুলি ধৰা হয়, যেনে পুৱা আৰু সন্ধিয়াৰ সময়ত। পুৱা পূজাৰ সময়ত আৰু সন্ধিয়া আৰতিৰ সময়তো চাকি জ্বলাব লাগে। এই সময়ক পূজা আৰু ধ্যানৰ বাবে সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। বাস্তুশাস্ত্ৰ অনুসাৰে ঘিউৰ চাকি সদায় বাওঁফালে আৰু তেলৰ চাকি সদায় সোঁফালে ৰাখিব লাগে। ইয়াৰ দ্বাৰা শক্তিৰ সমতা বজাই ৰাখে আৰু ঘৰত ইতিবাচক প্ৰভাৱ পৰে। জ্যোতিষশাস্ত্ৰ অনুসাৰে চাকি কেতিয়াও পশ্চিম দিশত ৰাখিব নালাগে। এই দিশক নেতিবাচক বুলি গণ্য কৰা হয়। চাকি সদায় উত্তৰ বা পূব দিশত ৰাখিব লাগে যাতে ইতিবাচক শক্তিৰ প্ৰৱাহ হয় আৰু পূজাৰ ফল ভাল হয়। চাকি জ্বলোৱাৰ সময়ত লক্ষ্য ৰাখিব, চাকিৰ মুখ সদায় পূব আৰু উত্তৰ ফালে থাকিব লাগে। ইয়াৰ দ্বাৰা পূজাত শক্তি আৰু প্ৰভাৱ বৃদ্ধি পায়। লগতে ঘিউৰ চাকিত সূতাৰ ব্যৱহাৰ কৰিব লাগে আৰু তেলৰ চাকিত লাল মলি সূতা ব্যৱহাৰ কৰিব লাগে। মা দুৰ্গা আৰু মা লক্ষ্মীৰ আগত গোলাকাৰ চাকি জ্বলাব নালাগে। ইয়াৰ ফলত পূজাত অশুভ প্ৰভাৱ পৰিব পাৰে। ঘিউৰ চাকি জ্বলোৱাৰ পিছতে তেলৰ চাকি তৎক্ষণাত জ্বলাব নালাগে। দুয়োটাৰ মাজত অলপ ব্যৱধান ৰাখিব লাগে যাতে পৰিৱেশত শুদ্ধতা আৰু সমতা বজাই ৰাখে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।